নমস্কাৰ জনাবলৈছো অন্য খবৰ আন্তঃ মন্ত্ৰণালয়ে কেন্দ্ৰীয় দলে পৰিদৰ্শন কৰিলে বঙাইগাঁও জিলা বিগত বানৰ ক্ষয়ক্ষতিৰ বুজ ললে কেন্দ্ৰীয় দলটোৰ ভ্ৰমণৰ সময়ছোৱাত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকা পৰিলক্ষিত হৈছে। অসমৰ আন বহু প্ৰান্তৰ লগতে বঙাইগাঁওতো 2020 বৰ্ষত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল। যোৱা জুন মাহৰ 27 তাৰিখৰ পৰা জিলাখনৰ মুঠ 4টা ৰাজচক্ৰ ক্ৰমে সৃজনগাম, বৈতামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰ্গত বহু এলেকা গুৰুতৰভাৱে বানৰ কবলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। জিলাখনৰ সেই বানৰ ফল হোৱা ক্ষয়ক্ষতিৰ বুজ ল'বলৈ আজি বঙাইগাঁৱত আহি উপস্থিত হ'ল এক বিশেষ আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দল। জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মনিটৰিং এণ্ড পাইচেল সঞ্চালক শ্ৰী সুধীৰ কুমাৰ পথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শ্ৰী অভিষেক আগৰৱালা আৰু ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী আয়ুক্ত আয়ুষ পুনিয়া সম্বোধিত গঠিত 3জনীয়া দলটোৱে ASDMAৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়ত প্ৰটকল বিষয়া হিচাপে অহা মিৰ্জা মহম্মদ ইৰছাদৰ সৈতে বিয়লি 3:30 বজাত জিলাখনত উপস্থিত হৈ পুনে মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত জামদহা 2 নং গাঁও পৰিদৰ্শন কৰি আইনৰীৰ কবলত পৰি হোৱা কৃষিভূমিৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে বান আৰু ভূমিস্খলনৰ কবলত পৰা ভূমি আৰু ঘৰৰ ক্ষয়ক্ষতিৰ বুজ লয় দলটোৱে। তাৰ পাছতে দলটোৱে গেৰুকাবাৰীৰ পৰা কীৰ্তনপাৰালৈকে গড়কাপ্তানি বিভাগৰ অধীনস্থ পথ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। ইয়াৰ উপৰিও কেন্দ্ৰীয় দলটোৱে জৰাগুৰি 1 নং গাঁৱৰ আই নদী য'ত দুভাগ হৈছে সেই স্থান পৰিদৰ্শন কৰি আৰু বান প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা বেম্বো স্কিনিং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দলটোৰ এই পৰিদৰ্শন কালছোৱাত দলটোক জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মী প্ৰিয়াই সংগ প্ৰদান কৰি পৰিস্থিতিৰ বুজ লোৱাত সক্ৰিয়ভাৱে সকলো ধৰণে সহযোগ কৰে। দলটোৰ এই ভ্ৰমণৰ সময়ছোৱাত বঙাইগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। মানে বানপানী আহে তেতিয়াতো চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন অফিচাৰ ইয়াত আহে, কিন্তু আহা যাহাই চলি আছে। এতিয়ালৈ কোনো সলিউশ্যন হোৱা নাই, আজিলৈ আমি পোৱা নাই। আৰু অহাতে যে আমি নিশ্চিত হ'ম যে আমি এটা সলিউশ্যন পাইছোঁ এনেকৈ পোৱা নাই, শুধু আহা যাহাই চলি আছে। কিন্তু গতিকে আমি কি ক'ম এইবিলাক আৰু কথা, আমি সাধাৰণ মানুহ আমিতো দাবী জানাই আছোঁ বাৰে মাথাউৰিৰ কাৰণে আমি বাৰ অনুৰোধ কৰিছোঁ। এতিয়া বৰ্তমান এটা MGNৰেগাৰ পৰা বান্ধ দি আছে, কিন্তু সেই বান্ধটো দিলেহে বালিৰ বান্ধ। কিন্তু এইকাৰণে আৰু ৰিকুৱেষ্ট কৰি আছোঁ, বান্ধটো যদি দিছে বান্ধটোৰ সন্মুখী দি কিবা আমরা চচেছ পাথৰৰ এনেকৈ নহ'লেতো নাথাকিব নহয় বালুৰ বান্ধ। তা আমাৰ এই সমস্যা এনেকৈ থাকিবই লাগিব। খেতি বাতি বা ঘৰ দুৱাৰবিলাক ক্ষতি হ'ল, এইবিলাকৰ ক্ষতিপূৰণ দিলে নাই? আজিলৈ পোৱা নাই, পাব বুলি শুনি আছোঁ, পোৱা নাই। খেতিৰো মানে আহি আছে, এগ্ৰিকালচাৰৰ পৰা আহি আছে তেখেতে বাৰ, কিন্তু এতিয়ালৈ আমি পোৱা নাই। ইয়াত দেখা পোৱা গৈছে বহুত মানুহ এতিয়া মথাউৰিত বাস কৰি আছে, তেওঁলোকৰ খোৱা খাদ্য বা যিসকল চিকিৎসা সেৱা বা বিভিন্ন শিশুসকলৰ কাৰণে এইখিনি সুবিধা পাব লাগিছিল, সেইখিনি পালে নে নাই? সিমানখিনি পোৱা নাই, মানে আহে ডক্টৰ আহিছে, কোনো কিছু হোৱা নাই এতিয়ালৈ। চিকিৎসাৰ ক্ষেত্ৰত যে এতিয়া যে আহি মানুহ যে ঘৰে ঘৰে মানে তলাচী কৰিব সেনেকৈ নাই। আগতে যেতিয়া বানপানী হ'ল, যেতিয়া নতুনক গ'ল তেতিয়া কেইদিনমান আহিছিল, কিন্তু এতিয়া সেনেকৈ এটা সুবিধা নাই। তেতিয়া খোৱা বোৱা যি যেনেকৈ পাৰে উপাৰ্জন কৰি খুৱাই আছে, এইখিনি চলি আছে। আপোনালোকৰ যিসমূহ দাবী, সেই দাবীসমূহ কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই। কিন্তু এতিয়া নাই পূৰণ হোৱা নাই, ক্ষতিসমূহ মানে এতিয়ালৈকে পোৱা নাই পোৱা নাই। ক্ষতিপূৰণৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসন বা ৰাজ্য চৰকাৰ? এতিয়ালৈ চৰকাৰ বা প্ৰশাসনৰ পৰা তেনেকুৱা আশাবঞ্জক আমি একো দেখা নাই। যোৱাবাৰ যিটো বানপানী হ'ল আপোনালোকে হয়তো দেখিছে আৰু আচৰিত হ'ব যে আমি ৰাতি 1-2 বজাত মই নিজে আহি এইবিলাক পৰা মানুহ উদ্ধাৰ কৰি লৈ গৈছোঁ ইয়াৰ পৰা। কিন্তু আমাক
ইমান দিন যে আমাৰ এটা বিশাল এগ্ৰিকালচাৰ লেণ্ড যিটো আমাৰ দেশত হৈছে এই লেণ্ডখিনি ডেভেলপমেণ্ট কৰাৰ কাৰণে চেণ্ট্ৰেল টীম ইয়াৰ আগতো আহি তেওঁসকলে তলতীয়া অফিচাৰসকলক কৈ গৈছিলে কিন্তু যোৱাৰ পিছত আমি কোনো ডিপাৰ্টমেণ্টৰ মানুহ আহাকে এনেকৈ মানে কোনো কাম হাতত লোৱা নাই এইবুলিও আকৌ যাতে বানপানী নাহে তাৰ বাবে বিশেষকৈ আমাৰ ইয়াৰ বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন বিধায়ক মাননীয় ভূপেন ৰায় ডাঙৰীয়া এই দুজন মানুহৰ তৎপৰতাত গড়াইমাৰী পঞ্চায়তৰ পৰা ভাণ্ডাৰা হিমালয় প্ৰায় 10 কিলোমিটাৰ 11 কিলোমিটাৰ এটা এলেকা MG নগৰ আণ্ডাৰত এটা বান্ধ মথাউৰি বান্ধ আমি নিৰ্মাণৰ কাম ইয়াতে কৰি আছে পঞ্চায়তে হয়তো কাম বালিৰ মথাউৰি নাথাকিব কিন্তু এইটো আমি আপত্তি যেতিয়া কৰিছিলোঁ তেতিয়া ৱাটাৰ ৰিচোৰ্চৰ মানুহ গোৱালপাৰা ডিভিজনৰ ধুবুৰী ডিভিজনৰ মানুহ আহিছিলে তেওঁলোকে আমাক এটা কথা কৈছিলে যে আপোনালোকে যদি বালিৰ বান্ধটো বান্ধি দিব পাৰে আমি ৰাইট চাইডেদি RCC পাৰ্ক বা বলদাৰৰ কিবা দুৱাৰকে আদি কৰি গাঁৱৰ লোকসকল এতিয়া মথাউৰিত থাকিব লগা অৱস্থাত সৃষ্টি হৈছে প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা কৰিলে আৰু চেণ্ট্ৰেলৰ যি টীম আহিলে কি ভিজিট কৰিব চেণ্ট্ৰেল মানে টীম যে আহিছিলে তেখেতক আমি মানিকপুৰত লৈ আহিছিলোঁ য'ত আই নদীয়ে বেলেগ এটা ৰুট লৈছিলে তাতে আমাৰ ডাঙৰ প্ৰব্লেম হৈছিলে আৰু ডাঙৰ এৰিয়া খেতি নষ্ট হৈছিলে আপুনি যেনেকৈ কৈছে এতিয়াও মানুহ আছে যাক আমি তেখেতৰ নিজৰ ঘৰত আমি এতিয়ালৈকে পঠাব নোৱাৰে মানে তাতে ল্যান্ড ফাৰ্টাইলে নাই তেখেতে তাতে কাল্টিভেশ্যন কৰিব নোৱাৰে এতিয়া আমি বহুত চেষ্টা কৰিছোঁ ইয়াতে বান কাল্টিভেশ্যন এইবিলাক ট্ৰাই কৰাৰ কাৰণে এতিয়া আমি তেখেতৰ কাৰণে 200 বিঘাছ ল্যান্ড বেলেগে আইডেণ্টিফাই কৰিছে এতিয়া আমি তেখেতৰ লগত বহি পেলাই সেই ল্যাণ্ডত তেখেতক শিফ্ট কৰাৰ কাৰণে আমি প্লান কৰি আছোঁ আৰু PMAYG प्लस तो तेखेतर माने नाम बिलाक इंक्लूड करा का हमने जो डैमेजेस हैं इस साल के स्पेसिफिक उसके लिए आए हैं और जो इमीडिएट रिलीफ डैमेजेस में जैसे अगर बाढ़ आ गई बाढ़ के कारण डैमेज हुआ तो आदमियों का रिलीफ हुआ या नहीं हुआ मवेशियों को सही जगह पहुँचाया सब जगह बना दी गई खाना खिलाया गया पानी बिजली पानी और इस बच्चों को कोविड-19 से बचाने की सुविधाएं सब कैंप में लगाई गई या नहीं की लगाई गई इमीडिएट रिलीफ के लिए हम इमीडिएट रिलीफ के लिए आए हुए हैं है ना जो आप ये पॉर्क्यूपाइन या इम्बैक्टमेंट की बात करते हैं ये लॉन्ग टर्म रिलीफ है और इसमें स्टेट गवर्नमेंट को प्रपोजल भेजा गया है स्टेट गवर्नमेंट आगे क्या करती है इस पर आप देखेंगे ठीक है ठीक हमने जो डैमेजेस हैं इस साल के स्पेसिफिक उसके लिए आए हैं और जो इमीडिएट रिलीफ डैमेजेस में जैसे अगर बाढ़ आ गई बाढ़ के कारण डैमेज हुआ तो आदमियों का रिलीफ हुआ या नहीं हुआ मवेशियों को सही जगह पहुँचाया सब जगह बना दी गई खाना खिलाया गया पानी बिजली पानी और इस बच्चों को कोविड-19 से बचाने की सुविधाएं सब कैंप में लगाई गई या नहीं की लगाई गई इमीडिएट रिलीफ के लिए हम इमीडिएट रिलीफ के लिए आए हुए हैं है ना जो आप ये पॉर्क्यूपाइन या इम्बैक्टमेंट की बात करते हैं ये लॉन्ग टर्म रिलीफ है और इसमें स्टेट गवर्नमेंट को प्रपोजल भेजा गया है स्टेट गवर्नमेंट आगे क्या करती है इस पर आप देखेंगे ठीक है ठीक हमने जो डैमेजेस हैं इस साल के स्पेसिफिक उसके लिए आए हैं और जो इमीडिएट रिलीफ डैमेजेस में जैसे अगर बाढ़ आ गई बाढ़ के कारण डैमेज हुआ तो এই খবৰৰ কথা ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ